পৃথিৱীৰ আটাইতকৈ ডাঙৰ আবক্ষ মূৰ্তি 112 ফুট ওখ আৰু 500 টন ওজন মূৰ্তিটোৰ। হিন্দু দেৱতা শিৱক দেখুওৱাৰ পৃথিৱীৰ আটাইতকৈ ডাঙৰ আবক্ষ মূৰ্তিটোৱে আদিয়োগী। আদিয়োগী শিৱৰ মূৰ্তিটো হিন্দু দেৱতা শিৱৰ প্ৰতি উৎসৰ্গিত। প্ৰতিমূৰ্তিটো নিৰ্মাণ কৰিবলৈ প্ৰায় 2.5 বছৰ সময় লাগিছিল। 600ৰো অধিক ভাস্কৰ্য শিল্পী জড়িত আছিল মূৰ্তিটো নিৰ্মাণত। মূৰ্তিটো 2.5 বছৰ ৰখাৰ পাছত ডিজাইন কৰা হৈছিল আৰু মূৰ্তিটো মুখখন ধাতুৰ সৰু সৰু টুকুৰাৰে গঠিত আছিল। এই মন্দিৰটো তামিলনাডুৰ কম্বাইটুৰত অৱস্থিত। যোগীৰ জৰিয়তে মানুহক আভ্যন্তৰীণ সুস্থতাৰ প্ৰতি অনুপ্ৰাণিত কৰিবলৈ এই প্ৰতিমূৰ্তিটো প্ৰতিষ্ঠা কৰা হৈছিল। 2017 চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিছিল প্ৰতিমূৰ্তিটো। সকলো সম্প্ৰদায় আৰু ধৰ্মৰ লোক যাব পাৰে মন্দিৰটোলৈ। আদিয়োগী শিৱৰ মূৰ্তিটোৰ তলত সুন্দৰ উপাসনা স্থান দেখিবলৈ পোৱা যায়, য'ত ধ্যান আৰু জপ কৰিব পাৰি। ঈৰ্ষা ফাউণ্ডেশ্যনৰ প্ৰতিষ্ঠাপক আৰু মুৰব্বী সদগুৰুৰ দ্বাৰা ডিজাইন কৰা হৈছিল এই আবক্ষ মূৰ্তিটো। ভাৰতীয় পৰ্যটন মন্ত্ৰালয়ে ইয়াৰ আনুষ্ঠানিক ইনক্ৰেডিবল ইণ্ডিয়া পৰ্যটন অভিযানত প্ৰতিমূৰ্তিটো অন্তৰ্ভুক্ত কৰিছে। লগতে 2019 চনত গিনিছ ৱৰ্ল্ড ৰেকৰ্ডছে বিশ্বৰ সৰ্ববৃহৎ আবক্ষ মূৰ্তি ভাস্কৰ্য হিচাপে স্বীকৃতি দিছে। তাতে ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে শিৱক য়োগী হিচাপে লৈ এটা লাইট এণ্ড ছাউণ্ড শ্ব'ৰ উদ্বোধন কৰিছিল। নিউজ ডেস্ক ৰিপৰ্ট, এনি ভাৰত 24। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে। লাহি পাহিয়ে